মই মানে অলপ আপোনালোকক সাৰ্কাষ্টিকেলি কৈ আছো কাৰণ মোৰ কৈ আমনি লাগিছে ভাগৰ লাগিছে আৰু অশান্তি লাগিছে আই এম এক্সস্টেড মই ভাগৰুৱা হৈ পৰিছো কাৰণ কোনফালে যাম কোনফালে নাযাম এনেকুৱা হৈ আছে মই সেইকাৰণে কৈছো যে তদন্তটো বিগ জিৰ' এটোৰ পৰা একো নাপাম এই তদন্তটোত অকল আপোনালোকে চাব চাৰ্জশ্বিটখন বাহিৰৰ পৰা দেখিবলৈ এনেকুৱা হ'ব যে ইহঁতক হত্যাকাৰী বুলি কৈ দিলে কিন্তু যিদিনাই চাৰ্জশ্বিট দিব তাৰ কেইদিনমানৰ পাছতেই মই কৈ দিলো লিখিত এই মানুহকেইটাই বেল পাব আৰু এই মানুহকেইটাই বেলেগ এটা কেছতহে আকৌ ভৰাই ইলেকশ্যনলৈকে ৰাখিব চিএমএ ইহঁতৰ তদন্তটো জিৰ' এই তদন্ত জিৰ' মই ক'লো নহয় ফুপুলা তদন্ত শূন্য জিৰ' এইটো তদন্তৰ পৰা একো নাহে মই খাটাংকে কৈ দিলো মই এটা এটাকে আপোনালোকক তথ্য দি আছো ল বিলাক দেখুৱাই আছো যে কিয় তদন্তটো জিৰ' এই তদন্ত জিৰ' এই তদন্তৰ পৰা একো নহ'ব সেইকাৰণে আপোনালোকে চাব যে যিদিনাই চাৰ্জশ্বিট দিব চাৰ্জশ্বিটত বিৰাট ডাঙৰকৈ ক'ব এইটো হত্যাকাণ্ড কোৰ্টক যদি কৈ মেলি কেইদিনমান ৰাখিব পাৰে ৰাখিব পাৰিব নহ'লে ৰুল অফ ল'ৰ ওচৰত যদি যায় তৎক্ষণাত এইকেইটাই বেল পাব তৎক্ষণাত বেল পাব মোক কৈ দিলোঁ মোৰ জীৱনত আটাইতকৈ বেছি অসমৰ কেছ লগা মানুহ 166 এতিয়া হিমন্ত ঘৈণীয়াকে দিয়াটো হতে 166 কেছ আছে মোৰ এই মানুহকেইটাই ফটাফট পাব এতিয়া মানে চাৰ্জশ্বিট দি দিলে কিন্তু এই মানুহকেইটাক ৰখাবৰ কাৰণে এতিয়া অকল বেলেগ নহয় এই অৰ্থনৈতিক কেলেংকাৰী কথাবিলাক যে উলিয়াই আছে তেনেকুৱা ইডি বা আনা কাবাক দি এনে বেলেগ এটা কেছতে যেনে তেনে ইলেকশ্যনলৈকে ৰখাই থব সেইকাৰণে মই ধেমালিতে কৈ থাকোঁ বোলো ইহঁতি ইলেকশ্যন যোৱাৰ পাছত খুটুককে ওলাব আকৌ বিজেপি ৱাশ্বিং মেচিনটো থুৰকে সোমাই লৈ আকৌ বিজেপিৰ পৰা ইলেকশ্যন খেলি এমএলএ হ'ব সিহঁতি শ্যাম কানু কেলে কৈ আছো কাৰণ গোটেই তদন্তটো সঁচা সঁচিকে ক'বলৈ গ'লে একেবাৰে দৰকাৰী তদন্ত হোৱা নাই মই সুধিব খুজিছিলোঁ একচুৱেলি মই সঁচাকৈ সুধিব খুজিছিলোঁ যে আপুনি ছিংগাপুৰলৈ গৈ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপুনি জুবিন দাই চহী কৰি দিয়া সাঁতুৰিবৰ কাৰণে দিয়া ফৰ্মখন পালেনে মই সুধিব খুজিছিলোঁ যে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপুনি জুবিন দাই যিডোখৰ ঠাইত সাঁতুৰিছিলে তাৰ ডায়েটম সংগ্ৰহ কৰিলেনে লিগেলি মই সুধিব খুজিছিলোঁ যে আপোনালোকে 19 তাৰিখে ঘটনাটোৰ কথা গম পায় ইয়াৰ কোৰ্টৰ জৰিয়তে কেছ এণ্ট্ৰি হৈছিলেই ইয়াৰ কোৰ্টৰ জৰিয়তে আপোনালোকে ছিংগাপুৰ গভৰ্ণমেণ্টক জুবিন দাই থকা ৰুমটো সিজ কৰি ৰাখিবৰ কাৰণে বা সিল কৰি ৰাখিবৰ কাৰণে আপুনি অনুৰোধ কৰিছিলে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াইছিলেনে মই সুধিব খুজিছোঁ যে জুবিনদাৰ এই কেছটোত যদি সঁচাকৈ শাস্তি দিব লাগে তেতিয়াহ'লে যিকেইটা মানুহে উদ্ধাৰ কৰিলে কি বুলি কয় উদ্ধাৰ কৰা মানুহকেইটা ৰেস্কিউ টিমৰ মানুহকেইটা সেই মানুহকেইটাৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন এম্বুলেঞ্চত উঠিলে সেই ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব যি কি কয় এনেকৈ যে বুকুত মাৰিছিলে এইটো কি বুলি কয় CPR নেকি CPR যে দিছিলে CPR দিয়া মানুহকেইটা সুধিব লাগিব তেহেঁতক ষ্টেটমেণ্ট ল'ব লাগিব যিখন হস্পিটেলত কৰিছিলে তাৰ ডাক্তৰৰ ল'ব লাগিব তাৰপিছত তাৰ পোষ্টমৰ্টেম কৰা মানুহটোৰো ষ্টেটমেণ্ট ল'ব লাগিব অকল পোষ্টমৰ্টেম ৰিপৰ্টটো আনিলে নহ'ব নহয় পেলাই দিব পোষ্টমৰ্টেম ৰিপৰ্ট কোৰ্টে দলি মাৰি দিব যদি সেই পোষ্টমৰ্টেম যোনে কৰিছিলে তেওঁ সাক্ষণ দিয়ে এইবিলাক ৰুল অফ ল'ৰ মাজেদি যাব লাগিব তাৰ কাৰণে BNSS 2023 Section 208 চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ চেংচন লাগিব 112
লেটাৰ অফ ৰিকুৱেষ্ট কোৰ্টৰ জৰিয়তে যাব লাগিব 114 সেকশন চাই লওক আপোনালোকে চাই লওক BNSS 114 সেকশন হয় নে নহয় যে তাৰ পৰা মানুহ ধৰি আনিবৰ কাৰণে থ্ৰ কোৰ্ট ইয়াৰ পৰা নটিছ যাব লাগিব তেতিয়াহে কেছটো হ'ব ও তাত গৈ এটা হাৱা খাই আহিলে সাগৰৰ পাৰত হাৱা খাই আহিলে কি কোৰ্টত কেছত ফচি যাব নেকি অভিযুক্ত অকল হাৱাটো খাই আহি কেনেকৈ চাৰ্জশ্বিটখন দিব প্লেচ অফ অকাৰেঞ্চত তদন্তই কৰা নাই চাৰ্জশ্বিট কেনেকৈ দিব CMA যে ক'লে আমি চাৰ্জশ্বিট দিব পৰা কৈ গ'লো কেনেকৈ দিব বুজিছেনে নাই আৰু আপোনালোকে যে অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকে অকলিটো অকৰাকে সেইটোকে লিখি থাকিলে হ'ব নেকি অকল কথাবিলাক বুজি পাই ধৰিবলৈ ওলাই আহিব লাগিব ৰাজপথলৈ ওলাবনে নাই আপোনালোকে মোক যিবিলাকে চাই আছে এতিয়া 428 জন মানুহে মই চাই থকা দেখিছোঁ এই মুহূৰ্তত মই 431 জন মানুহক চাই থকা দেখিছোঁ এই মুহূৰ্তত 433 জনক চাই থকা দেখিছোঁ এই মুহূৰ্তত মই আপোনালোকক সুধিব কৈছোঁ 440 জনে চাই থকা দেখিছোঁ এতিয়া মুহূৰ্তত মই আপোনালোকক সুধিব কৈছোঁ এই 440 জন মানুহকে মই সুধিব কৈছোঁ আপোনালোকে মোক এটা কথা কওকচোন যে জুবিন দাক যে ন্যায় নিদিয়ে আপোনালোকতো সকলো কনভিন্স হৈছে CMৰ কথা শুনিয়ে মানুহ কৈছে নে নাই ৰাস্তাত ধৰি CMকটো কালি ক'লে নে নাই বাৰু আনকি CMৰ এজন বিধায়ক দিগন্ত কলিতাই তেওঁৰ নিজৰ সমষ্টিত মানুহক যেতিয়া সুধিছিলে যে CMৰ ওপৰত জুবিন গাৰ্গক ন্যায় দিব বুলি আপোনালোকৰ বিশ্বাস আছে নে নাই সবে কি বুলি ক'লে নাই আমাৰ বিশ্বাস নাই CMৰ ওপৰত বিশ্বাস নাই বুলি কৈ দিলে হয়নে CMৰ ওপৰত বিশ্বাস নাই বুলি কৈ দিলে না নাই এতিয়া মই আপোনালোকক সঁচাকৈ সুধিব খুজিছোঁ মই আপোনালোকক সঁচাকৈ সুধিব খুজিছোঁ যে CMৰ ওপৰত যেতিয়া বিশ্বাস নাইয়ে এই তদন্তৰ ন্যায় নাপাওঁ বুলি আমি যেতিয়া জানোৱে তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ মাত মাতিবলৈ ওলাই নাহোঁ কিয় যদি আমি এটা ইনিচিয়েটিভ লওঁ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী আমাৰ লগত ওলাবনে নোলায় 449 জনে যে চাই আছে 456 জনে যে চাই আছে 459 জনে যে চাই আছে এই মুহূৰ্তত 463 জনে যে চাই আছে আপোনালোকক মই সুধিছোঁ 466 জনে যে চাই আছে মই আপোনালোকক সুধিছোঁ সেই মোৰ বন্ধুসকল যে সদায় আমি এনেকৈ ৰৈ থাকিম নে চৰকাৰক পুৰা ধৰিম চৰকাৰক আমি ধৰিম যে তোমালোকে যিটো তদন্ত কৰিছা এই তদন্ত সঁচা সঁচিকে একো ভাৱনা আৰু এই তদন্ত আমি নামানো তোমালোকে সঠিক তদন্ত কৰা যদি কেনেবাকে অভিযুক্ত ওলাই যাবলৈ হয় আৰু ইহঁতৰ যদি ফাঁচি বা যাৱজ্জীৱন কাৰাদণ্ড মই সদায় কৈ আছোঁ দেই জুবিনদাৰ ন্যায় মানে দুটাৰ ভিতৰত এটা হ'বই লাগিব যদি হত্যা কৰিছে তেতিয়াহ'লে ফাঁচি যদি হত্যা খেলি দিছে তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড কোনোদিন আৰু মুকলি আকাশৰ তললৈ আহিব নোৱাৰা অৱস্থা